হয় যেহেতু মই এই সমষ্টিৰ যেহেতু বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ আৰু সেই সময়ত আমাৰ যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ প্ৰায় আজি 5 শতাধিকতকৈ অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু এই আমন্ত্ৰণ জনাই মোৰ মনৰ কথাখিনি ব্যক্ত কৰাৰ লগতে মই এইটোও তেওঁলোকক আহ্বান জনাইছোঁ যে বজালী সমষ্টি বা বজালী অঞ্চলৰ যি উন্নয়ন সেই উন্নয়নৰ ধাৰাক যাতে আমি বেছি যাতে খৰকটীয়া কৰিব পাৰোঁ বা এই ধাৰা যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ বজালী অঞ্চলৰ প্ৰায় 5 শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আজি অন্তৰংগ আলাপ কৰিছোঁ আৰু অন্তৰংগ আলাপ কৰি এইটোৱে তেওঁলোকৰ পৰা বিচাৰিছোঁ যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে আশীৰ্বাদ দিয়ে আৰু সেই আশীৰ্বাদৰ লগতে যিহেতু আমাৰ ইয়াৰে প্ৰাৰ্থী NDA প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া যিহেতু আমাৰ NDA প্ৰাৰ্থী হিচাপে উঠিছে অগপৰ পৰা আৰু আমাৰ সমৰ্থনত গতিকে এই ৰাইজসকলৰ মই আশীৰ্বাদ বিচাৰিছিলোঁ আৰু সকলোৱে 5 শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে আজি যি আশীৰ্বাদ জনালে হাত চাপৰি দি পেলাই আৰু লগতে কেইবাগৰাকী ব্যক্তিয়ে যে কিয়নো প্ৰয়োজন আছে ইয়াতে NDAৰ কিয় প্ৰয়োজন আছে বা আমাৰ ধৰ্মেশ্বৰ ৰায়ৰ কি প্ৰয়োজন এই বিষয়ে সকলোৱে বিস্তাৰিতভাৱে ইয়াতে মনৰ কথা ব্যক্ত কৰি পেলাই আগন্তুক দিনত 5 শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে পুনৰ নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ হোৱাটো কামনা কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকে আমাৰ বিধায়ক হিচাপে ধৰ্মেশ্বৰ ৰায়কো নিৰ্বাচিত হোৱাৰ কাৰণে কামনা কৰাৰ লগতে মোকো তেওঁলোকে টানি অনুৰোধ জনাইছে যে যিহেতু মই ইয়াৰে বাসিন্দা আগন্তুক দিনত যাতে বজালী অঞ্চলৰ যাতে উন্নয়নৰ ক্ষেত্ৰত ময়ো যাতে সক্ৰিয়ভাৱে লাগি থাকোঁ আৰু সেইখিনি কথা তেওঁলোকে আহ্বান জনাইছে আমি তেওঁলোকৰ আহ্বানত সঁহাৰি জনাইছোঁ আৰু নিশ্চিত ওপৰত আগন্তুক দিনত ইয়াৰ অঞ্চলৰ পৰা যিহেতু মই বাসিন্দা গতিকে এই অঞ্চলৰ পৰা দুগৰাকীকৈ বিধায়ক নিৰ্বাচিত হ'ব এগৰাকী হ'ব ধৰ্মেশ্বৰ ৰায় বজালীৰ পৰা আৰু নিশ্চিত ওপৰত মই ভৱানীপুৰ হৰভোগৰ পৰা নিৰ্বাচিত হ'ম বুলি মই আশা ৰাখিছোঁ মই যিহেতু বজালীৰে বাসিন্দা গতিকে বজালীৰ পৰা দুগৰাকী ঐতিহাসিকভাৱে নিৰ্বাচিত হ'বলৈ যোৱাটো আমাৰ কাৰণে এক ঐতিহাসিক ক্ষণ হ'ব বজালীৰ কাৰণে এক ঐতিহাসিক ক্ষণ হ'ব যেহেতু সকলো আপোনাৰ চাওক এতিয়া পোনপটীয়া প্ৰতিনিধি হোৱাটো বেলেগ কথা আৰু সহায় সহযোগ কৰাটো বেলেগ কথা গতিকে যোৱা 5টা বছৰত তেওঁলোকে যি মোক আশীৰ্বাদ দিছিলে অসমৰ দ্বিতীয় সৰ্বাধিক ভোট প্ৰদান কৰিছিলে যিসমূহ মোক চিনি নাপায় বহুতে এইকেইদিন কৈছে যে অচিনাকি হিচাপে ভোট দিলোঁ ৰঞ্জিত দাসক আৰু চিনাকি হোৱাৰ পিছত ৰঞ্জিত দাসে অন্য সমষ্টিত গুচি গ'ল তো তেনেকুৱা বহুতে মনৰ কথা ব্যক্ত কৰিছে আনকি এইকেইদিন আমাৰ পৰিয়ালৰ মানুহ যেতিয়া বিভিন্ন মানুহৰ ঘৰত কেম্পেইন কৰিছিলে ধৰ্মেশ্বৰ ৰায় হৈ মোৰ শ্ৰীমতীয়ে কেম্পেইন কৰি আছে মোৰ ছোৱালীয়ে কেম্পেইন কৰি আছে আৰু সেই সময়ত এই কথাখিনি বহুতে ব্যক্ত কৰিছে যে অচিনাকি হিচাপে ভোট দিছিলোঁ ৰঞ্জিত দাসক আৰু চিনাকি হোৱাৰ পিছত তেওঁ গুচি গ'ল আৰু তেতিয়া আমাৰ ঘৰৰ মানুহে একেষাৰ কথাই কৈছে আৰু ময়ো একেষাৰ কথাই কৈছোঁ যে মই গুচি যোৱা নাই আমি দুজন যাতে ইয়াৰ পৰা যাতে বিধায়ক পাওঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ আৰু নিশ্চিত ওপৰত বজালীৰ উন্নয়নৰ ক্ষেত্ৰত ধৰ্মেশ্বৰ ৰায়ৰ যি অৰিহণা থাকিব তাতকৈ মোৰ বেছি অৰিহণা থাকিব বুলি মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ